গুড মৰ্ণিং বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে মই মোৰ মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। এতিয়া আমি ৰাতিপুৱা হ'ল 8টা বাজিলে। এতিয়া আমি ওলাইছোঁ থানত যাব, যিহেতু কাইলৈ পুলিচ ডে সকলোৱে জানে 1 অক্টোবৰ। গতিকে আজি পুলিচ ডেৰ কাৰণে কামদাৰী আছে, তালৈকে ওলাইছোঁ বলকচোন। এইফালে আমি ঝাৰু লৈ থানাত আহি গ'লোঁ। আমাৰ ইয়াত লাকি বাইদেৱে গৈ আছে আগত ঝাৰুডাল লৈ। তাৰপিছত আমাৰ ইয়াত থানাত ফাইনেলি পাই গ'লোঁ, যিহেতু ওচৰৰে হয় ৰুমতে। এইফালে কাম আমি আৰম্ভ কৰিলোঁ আহি মেলি, যিহেতু ৰাইজে কাম সকলোৱে কৰি আছে মিলিজুলি। কাম যিহেতু প্ৰায়খিনি শেষেই হৈছেগৈ, আৰু যিহেতু সকলোৱে মিলিজুলি কৰিছে, যিহেতু কাইলৈ অসম পুলিচ দিৱস সকলোৱে জানে। অকল অসম পুলিচ দিৱস বুলি চফা কৰা হৈছে সেইটো নহয়, মাজে সময়ে কামদাৰী চলিয়ে থকা, যিহেতু চাফ চিকুণকৈ থকাটো আমাৰ নিজৰ দায়িত্ব, নিজৰ কাৰণে ভাল। হোটেলতে সোমাই কিবা ৰুটি খাই যাম বুলি ভাবিছোঁ, যিহেতু এফালে ৰুটিপুৰি পেক কৰি লৈ ল'লোঁ, যিহেতু পেট পূজাটো মেইন, আমি গৈ পেলাই খাবগৈ লাগিব। এইফালে আমি ৰুমত আহি খোৱাত লাগি গ'লোঁ। বাই বাই, পুনৰ এটা ভিডিঅ' সৈতে